Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টোত মই বিশেষকৈ সাধাৰণতে বহুতেই মোক কেইটামান প্ৰশ্ন কৰিছে এইচএছ ফাইনেল ইয়েৰৰ এক্সামৰ ওপৰত বিশেষকৈ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যে প্ৰথম প্ৰশ্নটো আছিল যে আপোনালোকে মোক সুধিছে যে যদিহে টোটেল মাৰ্কছ 150 যদি পাই যাওঁ তেতিয়াহ'লে মই কি পাছ কৰি যাম নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন বা কিছুসকলে এনেকুৱা সুধিছে ছেকেণ্ড ডিভিজন যদি পাওঁ তাত গ্ৰেছ মাৰ্কছ পাম নে নাপাম আৰু কিছুসকলে ফাৰ্ষ্ট ডিভিজনৰ কথা কৈ কিনে তেওঁলোকে কৈছে যে তাত মই গ্ৰেছ মাৰ্কছ পাম নে নাপাম চ' ইয়াৰ ওপৰতে এই তিনিটা বিশেষ প্ৰশ্ন যাৰ ওপৰত আপোনালোকক এই ভিডিঅ'টিত মই অৱগত কৰিবলৈ চেষ্টা কৰিম যিমান দূৰ মই পাৰিম সাধাৰণতে মই যিমান দূৰ জানো বা যিখিনি কথা মই নিজৰ ফালৰ পৰা গম পাওঁ সেইখিনি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব যদিহে ভাল পায় চ' প্ৰথম কথাটো হৈছে যে আপোনালোকে মোক প্ৰশ্নটো সুধিছিল যে যদিহে আপোনালোকে 150 মাৰ্কছ পায় 150 মাৰ্কছ যদি টোটেল মাৰ্কছ পায় 150 মাৰ্কছ যদি টোটেল মাৰ্কছ পায় তেতিয়াহ'লে আপোনালোকে আচলতে পৰীক্ষাটোত পাছ কৰিব নেকি তেনেকৈ আপোনালোকে সুধিছিলে চ' ইয়াৰ উত্তৰত মই আপোনালোকক কওঁ যিহেতু আপোনালোকৰ ছাবজেক্ট 6টা থাকে আৰু সেই 6টা ছাবজেক্টৰ এটা হ'ল আপোনালোকৰ যিটো আটাইতকৈ কম মাৰ্কছ পাব সেইটো হ'ব লাষ্টৰ যিটো ছাবজেক্ট যিটোত আটাইতকৈ কম পাব সেইটোক আমি ফ'ৰ্থ ছাবজেক্ট বুলি কওঁ গতিকে এই ফ'ৰ্থ ছাবজেক্টটোৰ মাৰ্কছটো আপোনালোকৰ কোনো ধৰণৰ আপোনালোকৰ যিটো টোটেল মাৰ্কছ তাত প্লাছ নকৰে সেইটো আপোনালোকে বুজক এতিয়া আপোনালোকৰ থাকিলে 5টা ছাবজেক্ট যিহেতু এটা ছাবজেক্ট ফ'ৰ্থ হৈ গ'ল 5টা ছাবজেক্টত আপোনালোকৰ হিচাপটো এনেকুৱা যে যদি 5টা ছাবজেক্টত এটাত যদি 30কৈ পায় তেতিয়াহ'লে আপোনালোকে যদি 5টাত 30কৈ যদি পায় তেতিয়াহ'লে আপোনালোকৰ টোটেল মাৰ্কছ হয় 150 মানে এই মাৰ্কছটোত আপোনালোকে সাধাৰণতে পাছ কৰি যাব যদিহে প্ৰত্যেকটো ছাবজেক্টতে আপোনালোকে 30কৈ পাইছে যিহেতু পাছ মাৰ্কছ আপোনালোকৰ 30 গতিকে 30 মাৰ্কছ যদি পাছ হয় তেতিয়াহ'লে 30 মাৰ্কছ যদি 5টাত পায় তেতিয়াহ'লে আপোনালোকে 150 পালেও পাছ কৰি যাব এতিয়া কণ্ডিশ্যনটো এইটো যে যদি আপোনালোকে ধৰি লওক 6টা ছাবজেক্ট আপোনালোকৰ আছে 6টা ছাবজেক্ট ধৰক আপোনালোকৰ আছে প্ৰথম ছাবজেক্টটো বা ধৰি লওক ইংলিছটোত আপোনালোকে পালে 6টা ছাবজেক্ট আছে তাৰে প্ৰথম ধৰি লওক ইংলিছটোত যদি আপোনালোকে পালে 20 এটা এক্সাম্পল ধৰিছোঁ আছামিজটোত পালে আপোনালোকে 35 তাৰপিছত আপোনালোকৰ এডুকেশ্যনত ধৰক পালে আপোনালোকে 35 তাৰপৰা ধৰি লওক আপোনালোকে আৰু বাকী যিকেইটা ছাবজেক্ট আছে তাতো আপোনালোকে ধৰক 30কৈ পালে গোটেইকেইটাতে 30 পালে এতিয়া আপোনালোকৰ কথাটো এনেকুৱা হ'ব যে বাকীকেইটাত যদি 30 পালে তেতিয়াহ'লে আপোনালোকৰ এই যিকেইটা আপোনালোকৰ 5টা ছাবজেক্ট মানে ধৰক এইটো 20 35 20 এইটো 30 হ'ব 30 আৰু এটা ধৰক 30 পালে মানে 5টাই যিহেতু প্লাছ কৰিবতো আৰু এটা আছিলে সেইটোত আপোনালোকে ধৰক 21 পালে বা 20 পালে কি পালে আৰু তাত এতিয়া এই যে আপোনালোকে প্ৰথমটোত 20 পালে দ্বিতীয়টোত যে 35 পালে থাৰ্ডটোতো যে 35 পালে ফ'ৰ্থটোত 30 পালে আৰু লাষ্টৰটোতো 30 পালে এতিয়া এইখিনি যদি আপোনালোকে টোটেল কৰে তেতিয়াহ'লে টোটেল কৰিলে আপোনালোকৰ কিমান হ'ব এইফালে আপোনালোকৰ 155 মান হ'ব ঠিক 155 মান হ'ব এতিয়া হিচাপমতে আপোনালোকে এইটোত পাছ কৰি যাব লাগিছিল কিন্তু কথাটো এনেকুৱা যে যিহেতু আপোনালোকে এই যে ইংলিছ ছাবজেক্টটোত তাত যে 20 পালে আপোনালোকে যদিও টোটেলটোত 150 পাইছে তথাপিও কিন্তু ইয়াত আপোনালোকে পাছ কৰিবলৈ সক্ষম নহ'ব যিহেতু এইটো এটা কম্পালচৰি ছাবজেক্ট গতিকে ইয়াত আপোনালোকে পাছ কৰিব নোৱাৰিলে তেনেধৰণেৰে আপোনালোকৰ ছেকেণ্ড যদি ইংৰাজীত আপোনালোকে ধৰি লওক 30 পালে ধৰক অসমীয়াখনত যদি আপোনালোকৰ কেনেবাকৈ 20 মান হৈ গ'ল বা কম হ'ল তাতকৈ আৰু বাকীকেইটাত ধৰক আপোনালোকে পাছ কৰিলে তথাপিও আপোনালোকে কিন্তু ক্লিয়াৰ কৰিব নোৱাৰিব যদিহে ইয়াত 20 পায় আপোনালোকে যদি 150ও পায় তথাপিও এইটো ক্লিয়াৰ নহ'ব বা ধৰি লওক আপোনালোকে অসমীয়াটো ঠিকেই পালে ইংৰাজীটো ঠিকেই পালে বাকী ধৰি লওক এডুকেশ্যনটোত আপোনালোকে পালে 25 পলিটিকেলত পালে আপোনালোকে 45 বা আপোনালোকে আৰু এটা কিবা ছাবজেক্ট আছিলে সেইটোতো যদি আপোনালোকে ধৰক আপোনালোকে পালে 55 পালে ধৰক টোটেল মিলাই আপোনালোকৰ মাৰ্কছটো বেছি হৈ যাব কিন্তু ইয়াত যে 25 এটা পালে যদি আপোনালোকে ইয়াত গ্ৰেছ মাৰ্কছ পালে যদি গ্ৰেছ মাৰ্কছ আপোনালোকে 5 দি দিলে তেতিয়াহ'লে আপোনালোকৰ বেলেগ কথা যদি গ্ৰেছ মাৰ্কছ 5 পাইছে তেতিয়াহ'লে পাছ কৰি যাব কিন্তু যদি আপোনালোকে গ্ৰেছ মাৰ্কছ নাই পোৱা তেতিয়াহ'লে আপোনালোকৰ এইটোত আপোনালোকে ক্লিয়াৰ কৰিব নোৱাৰিব চ' আপোনালোকে যিটো আচলতে মাৰ্কছ
150 টো আপোনালোকক এটা কোৱা হয় যে 150 মাৰ্কছ পালে হ'ব বা আপোনালোকে পাছ কৰিব কিন্তু এই 150 মাৰ্কছটো সকলোতে পাব লাগিব আপোনালোকে পাছ সকলোতে পাছ কৰিব লাগিব মানে পাঁচটা সাবজেক্টত আপোনালোকে পাছ কৰিব লাগিব 6 নম্বৰ সাবজেক্টটো আপোনালোকে এৰি দিয়ক 6 নম্বৰ সাবজেক্টত কোনো কথা নাই আপোনালোকে পাছ কৰে নকৰে হেতু পিছৰ কথা কিন্তু আপোনালোকে 5 নম্বৰ সাবজেক্টলৈকে আপোনালোকে পাছ কৰিব লাগিব আৰু যদি আপোনালোকে ধৰক কোনোবা এটা সাবজেক্টত কম মাৰ্কছ পাইছে আৰু তাত যদি গেছ মাৰ্কছও দি দিছে গেছ মাৰ্কছবিলাক আপোনালোকক এনেকৈ দেখাব এই চিনটো দিব আপোনালোকে গম পাব মাৰ্কশ্বিটত যদি এই চিনটো দেখা পায় আৰু যদি আপোনালোকে ধৰক 5 পালে গেছ বা আপোনালোকে ধৰক 2 পালে বা আপোনালোকে ধৰক 1 পালে এই যে যিবিলাক আপোনালোকে পাব এইটো পাইও আপোনালোকে হয়তো পাছ কৰিব পাৰিব কিন্তু আপোনালোকক এই টোটেল মাৰ্কছটো কেৱল আপোনালোকে চাই 150 পাব নে কিমান পাব এইটোৰ ওপৰত আপোনালোকে বেছ নকৰিব আপোনালোকে গোটেই সাবজেক্টবিলাকো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব সেইটো আপোনালোকে বুজি পালে হয়তো এটা দ্বিতীয় আপোনালোকৰ প্ৰশ্নটো আছিল যে সেকেন্ড ডিভিজন যদি আপোনালোকে পায় সেকেন্ড ডিভিজন যদি আপোনালোকে পায় সেকেন্ড ডিভিজনত আপোনালোকে জানে পাৰ্চেন্টেজ 45 হয় আৰু 45% যদি আপোনালোকে পায় সাধাৰণতে আপোনালোকে সেকেন্ড ডিভিজন পায় এতিয়া আপোনালোকক যদি মই কওঁ যে ইয়াত গ্ৰেছ মাৰ্কছ পায় নাপায় সুধিছে কোনোবাই ধৰক ইংৰাজীটো আপোনালোকে পালে 19 পালে এটা যদি 19 পায় তেতিয়াহ'লে আপোনালোকৰ সেকেন্ড ডিভিজনৰ মাৰ্কছ থাকিলেও যদি ইয়াত 19 পায় তেতিয়াহ'লে ইয়াত গ্ৰেছ মাৰ্কছ আপোনালোকে নাপাব কাৰণ 19 মাৰ্কছত আপোনালোকে কোনোপধ্যে গ্ৰেছ মাৰ্কছ দিব নোৱাৰিব এতিয়া যদি আপোনালোকে ধৰক ইয়াত 25 মান পালে তেতিয়াহ'লে হয়তো আপোনালোকক ইয়াত গ্ৰেছ মাৰ্কছ দিব গ্ৰেছ মাৰ্কছ 5 মান আপোনালোকে সেকেন্ড ডিভিজনো পাব পাৰে এটো কোনো ধৰণৰ প্ৰবলেমছ নাথাকে কিন্তু ফাৰ্স্ট ডিভিজনৰ ক্ষেত্ৰত আপোনালোকে ফাৰ্স্ট ডিভিজনৰ ক্ষেত্ৰত এটা কথা মন কৰিব যেহেতু ইয়াত যেটো টোটাল পাৰ্চেন্টেজ হটো 60% পালে আপোনালোকে ফাৰ্স্ট ডিভিজন মানে অৰ্থাৎ 300 নম্বৰ লাগে আপোনালোকে গুটেগিটাত 3খনত ধৰক আপোনালোকে লেটাৰে পালে প্ৰথমখনটো পালে সেকেন্ডখনটো পালে তৃতীয়খনটো পালে তিনটাত আপোনালোকে লেটাৰ পালে এটাত আপোনালোকে পালে ধৰক 70 চাৰিটা হৈ গ'ল আপোনালোকৰ লাষ্টৰ যেটো এটা যেটো মই কৈছো এটা আপোনালোকৰ ফৰ্থ সাবজেক্টে হৈ থাকিব হেতুটো মাৰ্কছ প্লাসই নকৰে এটাত আপোনালোকে পালে ধৰক 25 এটাত আপোনালোকে পালে 25 এতিয়া আপোনালোকৰ প্ৰশ্ন আছিল যে ফাৰ্স্ট ডিভিজন হলে গেছ পাব নাপায় সো ইয়াত আপোনালোকৰ যদি টোটাল মাৰ্কছটো প্লাস কৰে তেতিয়াহ'লে আপোনালোকৰ 300 মাৰ্কছ আৰামছে হৈ আছে কিন্তু ইয়াত যে 25 যে পাইছে এই 25 টো আপোনালোকে ক'ত পাব কম্পালসৰি সাবজেক্ট হ'ব পাৰে অৰ্থাৎ ইংৰাজী অসমীয়া হ'ব পাৰে বা বেলেগ কোনোবা এটা সাবজেক্টত ধৰক এম পালে আপোনালোকৰ এটো এটা হয়তো ভাল কথা হ'ব পাৰে যে যদিহে আপোনালোকৰ এনেকুৱা হয় যে হে বিষয়টোত যদি কম মাৰ্কছ পাইছে তাত যদি এটা গ্ৰেছ মাৰ্কছ পাই গ'ল যদি গ্ৰেছ মাৰ্কছ এটা 5 পালে তেতিয়াহ'লে আপোনালোকে ক্লিয়াৰ কৰি যাব আৰু যদি নাপালে তেতিয়াহ'লে কিন্তু ফাৰ্স্ট ডিভিজনৰ মাৰ্কছ বাকিগিটাত থাকিলেও এইটো যে আপোনালোকে কম মাৰ্কছ পালে এটো আপোনালোকৰ সাধাৰণতে আপোনালোকৰ পাস কৰিব হয়তো নোৱাৰিব পাৰে এনেকুৱাও হ'ব পাৰে কিন্তু বাই চান্স আপোনালোকক যদি 25 পালে আৰু তাত যদি আপোনালোকক এটা গ্ৰেছ মাৰ্কছ 5 দিলে তেতিয়াহ'লে আপোনালোকৰ এটো ফাৰ্স্ট ডিভিজন মাৰ্কছে থাকিব আৰু আপোনালোকৰ এটো ক্লিয়াৰ কৰি গুছি যাব সো আপোনালোকে সাধাৰণতে এই প্ৰশ্নকিটা মোক যেহেতু সুধিছিলে গতিকে মই আপোনালোকক জনাবলৈও চেষ্টা কৰিছো যিমান পাৰো সহজকৈ আপোনালোকক জনাইছো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাইছে তিনিটা প্ৰশ্ন আপোনালোকৰ প্ৰথম প্ৰশ্নটো আছিল 150 পোৱাৰ কথাটো আপোনালোকক মই জনালো দ্বিতীয় প্ৰশ্নটো আছিল আপোনালোকে সেকেন্ড আৰু ফাৰ্স্ট ডিভিজনত পালে আপোনালোকে ক্লিয়াৰ হ'ব না নহব সেই প্ৰশ্নটো গতিকে হেতু আপোনালোকক জনাবলৈ চেষ্টা কৰিলো সো যদি আপোনালোকে ভিডিওটো ভাল পাইছে আপোনালোকৰ যেটো মোৰ জ্ঞানেৰে যিখিনি কথা আপোনালোকক বুজাব চেষ্টা কৰিছো যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ শেয়াৰ কৰিব যিমান পাৰি হিমান আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আৰু যদি আপোনালোকৰ কিবা কনফিউজন থাকে আপোনালোকে সুধিব পাৰে মই আপোনালোকক উত্তৰ দিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম ভিডিওৰ মাধ্যমেদিয়ে হওক বা আপোনালোকক কমেন্টৰ মাধ্যমেদি আপোনালোকক হয়তো জনাবলৈ চেষ্টা কৰিম সো আজিলৈ ইমানেই